সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া আহি আছোঁহি ভাইটিৰ মুগা চুমনি দৰাত। এই ভাইটিৰ মুগা চুমনিখন আপোনালোকক আগতে এবাৰ মই দেখুৱাইছিলোঁ, কিন্তু আজি চুমনিলৈ অহাৰ বাবে আকৌ এবাৰ দেখুৱাব খুজিছোঁ। এতিয়া মুগা লগাই আছে। মুগা লগোৱা খৰিকাত কেনেকৈ মুগা লগায় সেই পদ্ধতিটো দেখুৱাওঁ। তাৰপিছত আৰু এই চুমনিৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। ইমান ধুনীয়া, আৰু ইয়াৰ কাষতে এখন নদী আছে। সেই নদীখনৰ পাৰতে দেউতাই লগাই থৈ গৈছিলে চুমনিখন, আৰু এতিয়া সেই দেউতাই লগোৱা গছবোৰ লাহে লাহে ডাঙৰ হৈছে। আৰু সেই ডাঙৰ হোৱাৰ গছবিলাকত যেতিয়া মুগাটো ডাঙৰ হ'ব তেতিয়া ডাঙৰ গছলৈ লগাই দিব। এতিয়া ভাইটিয়ে আকৌ সৰুকৈ আকৌ এখন কাষতে সৰু সৰু চুম পুলি ৰুই পেলাই এতিয়া সেই গছখিনিও ডাঙৰ হৈছে। তাতে ভাইটিয়ে মুগা খেতি আৰম্ভ কৰিছে। আগতে এবাৰ পুহি গ'ল, এতিয়া আকৌ নতুনকৈ খৰিকা লগাইছে। সেই খৰিকা লগোৱা পদ্ধতিটো আপোনালোকক দেখুৱাওঁ। মুগা যেতিয়া কঠীয়ালৈ আনে, তাৰপিছত কঠীয়ালৈ অনাৰ পাছত মুগাটো ধুনীয়াকৈ থৈ দিয়ে সজাত। তাৰ পৰা পখিলা ওলায়, আৰু পখিলা ওলোৱাৰ পাছত এনেকৈ পখিলাবোৰ বান্ধি দিয়ে এই খৰিকাডালত। তাৰপিছত এইবিলাক খৰিকা মানে আপোনাৰ খেৰৰ হয়, শৰণ খেৰৰ। তাৰপৰা ইয়াত যেতিয়া পখিলা বান্ধি থ'ব, তাৰপৰা পখিলাই কণী পাৰিব। কণী আৰু এই পখিলাৰ যেতিয়া কণী পাৰি থৈ যায়, তেতিয়া কণীখিনি ফুটিবলৈ প্ৰায় 12-13 দিনমান লাগে। ইয়াতে এইবোৰ কণী দেখিছে নহয়, এতিয়া ফুটি ইয়াৰ পৰা পলুটো ওলাই গ'ল, মুগাটো ওলাই গ'ল। আৰু যেতিয়া ইয়াত পলুখিনি হৈ যাব, তেতিয়া আহি লাহেকৈ এনেকৈ গছত এডাল ৰছী বান্ধি দিয়ে। তাৰপাছত এইখিনি খৰিকাখিনি এনেকৈ প্ৰত্যেকজোপা গছতে লগাই দিয়ে। এতিয়া ইয়াত 4টামান খৰিকা লগাই থোৱা আছে তেনেকৈ। আৰু এয়া এইজোপা বেছি সৰু চুম গছ হয়, সেইকাৰণে ইয়াত 2টা লগাই থৈছে। এজোপা অকণমান ডাঙৰ গছ, সেইকাৰণে ইয়াত লগাই থৈছে। এইফালে লগাই থৈছে 5-6ডালমান, এইফালেও লগাই থৈছে এইখিনি। এনেকৈ এতিয়া এইখিনি ফুটি পলুটো ওপৰলৈ উঠি গ'ল। এতিয়া মই আপোনালোকক পলুটো দেখুৱাম দেই। পাতত থকা সৰু সৰু একদম সৰু সৰু পাত পলুটো। প্ৰথমতে জগুতে একদম সৰু সৰু ক'লা ক'লা আছিলে, এতিয়া লাহে লাহে গাৰ বৰণটো সলাইছে, আৰু এইটো ইমানটো হৈছে। এইখিনি এতিয়া তিনি ওলোৱা বুলি কয় এই পৰ্যায়টোত। এইটো এতিয়া এইখিনি পলুত তিনি ওলাইছে। এনেকৈ প্ৰত্যেকটো ডালতে পলু সোমাই আছে। এইটো এটা এনেকৈ একদম ধৰিব নোৱাৰি পাতৰ লগত মিলি আছে। এইফালে এইটো এনেকৈ এইখিনি এনেকৈ প্ৰথমতে এইখিনি যিখিনি সৰু সৰু গছ আছে, সেই গছখিনিতে প্ৰত্যেকজোপা গছতে আছে। আৰু এই চুমনিখনত প্ৰায় 2 বিঘামান মাটিৰ চুম গছ আছে। এতিয়া এই সৰু পাতখিনি যেতিয়া খাই শেষ হ'ব, পলুটো যেতিয়া অকণমান ডাঙৰ হৈ আহিব, তাৰপাছত ইয়াত যেতিয়া খাই শেষ হৈ যাব, তেতিয়া এয়া প্ৰায় খাই শেষ কৰিছে। চাওক এইখিনি সৰু সৰুকৈ হাজাৰ হাজাৰ মুগা পলু আছে। এইবোৰ পাতবোৰ প্ৰায় খাই শেষে কৰিছে। এজোপা আৰু বেছি দিন নহয়, আৰু 2-3 দিনত এই গছজোপাৰ পাত খাই শেষ কৰিব। সেইখিনি যেতিয়া পাত আদায় হ'ব নহয়, তেতিয়া নিজে নিজে নামি আহিব। এইখিনি গোটেইখিনি সৰু চুম গছৰ হয়, সৰু সৰু পুলি চুম গছ। তাৰপাছত লাহেকৈ সিহঁতক অলপ ডাঙৰ গছলৈ উঠাই দিব। এইখিনি ডাঙৰ ডাঙৰ গছ। সেইখিনি তাৰপাছত এইবিলাক চালনী থাকে, এনেকুৱা চালনী, তিনিকুণীয়া এই চালনীবোৰত যেতিয়া মুগাটোৱে খাই শেষ হ'ব পাতবোৰ, সিহঁতি তললৈ নামি আহিব, আৰু এনেকুৱা চালনীত মুগাবোৰ লগাই লগাই যিবোৰ ওখ ডাঙৰ ডাঙৰ গছ আছে, সেই গছবোৰলৈ নি পেলাই সেই চালনীখন লগাই দিব। তাৰপিছত লাহে লাহে নিজে নিজে মুগাখিনি সেই গছ থকা পাতলৈ চালনীখনৰ পৰা উঠি যাব। এই প্ৰথমতে সৰু গছখিনি, তাৰপাছত সেইখিনি মাজলৈ ডাঙৰ ডাঙৰ গছ আছে। প্ৰায় 2 বিঘাতকৈও বেছি মুগা চুম গছ আছে। তাৰ মুগা চুমনিটো ৰখিবই লাগিব। গতিকে এই ৰখিবৰ কাৰণে যি এমাহতকৈ অলপ বেছি সময় লাগে এবাহ মুগা উঠি পকি লগোৱাৰ পৰা পকিবলৈ। তাৰপিছত ইয়াতে এনেকুৱা এটা বহা বনাই লয়, আৰু সেই বহাটোতে জিৰণি লয়। তাৰপিছত ইয়াতে ভাত পানী খোৱা ব্যৱস্থাও কৰে। ৰাতিপুৱা 4টামান মানে পোহৰ হোৱা আগে আগে চুমনিলৈ আহিব লাগিব। তাৰপিছত যেতিয়া আন্ধাৰ হ'ব তেতিয়াহে যাব পাৰিব, নহ'লে মানে গোটেই মুগা চৰাই খাই দিব।
আমি সেই চুমনিলৈ আহিলোঁ। এইটো আমাৰ পাৰ্টি আজি চুমনিলৈ অহা, কিন্তু দুৰ্ভাগ্য আজি আমি ভাত খাবলৈ ইয়াত চুমনিত ভাত খাবলৈ সৌভাগ্যটো নিমিলিলে। অকণমান আবেলিহে আহিবলৈ পালোঁ, তেতিয়া চাহৰ যোগাৰ চলি আছে। সেয়া এয়া খোৱা পানী, ইয়াতে ভাত বনাব আৰু এইবোৰ বাচন বৰ্তন চব যোগাৰ আছে এইখিনি। আৰু চুমনিলৈ যিমানবোৰ মানুহ আহিব মুগা খবৰ ল'বলৈ চবকে চাহ একাপ খুৱাই পঠিয়ায়। এইফালে মহ ওলাই বুলি ধোঁৱা দি থৈছে আৰু এই হাবি এইখিনি কাটি কাটি চফা কৰি থৈছে। আৰু সেইফালে যেতিয়া মুগা লগাই গৈ থাকিব সেইফালে যিবোৰ হাবি দেখিছে সেইবোৰ কাটি কাটি চফা কৰি দিব। আৰু ইয়াতে যিবিলাক ঢেকীয়া, নলটেঙা, খুতৰা, কচু সেইবিলাকে চুমনি ভাত সাজ খাই কেনেকুৱা ভাল লাগে আপোনালোকক বুজাই ক'ব নোৱাৰিম। তাৰমানে চুমনিলৈ আহি কেনেকুৱা লাগিছে? কিন্তু আমি আজি ভাত খাবলৈ নাপালোঁ ন চুমনিত। বিস্কুট চাহ খাই যাব লাগিব আৰু দেই। আৰু সেয়া ডাঙৰ বাইদেউ, ভাইটিৰ বিয়া আছিলে, ভাইটিৰ বিয়া পাছদিনা আমি চুমনিলৈ আহিছোঁ, সেইকাৰণে ভাত খোৱাটো নিমিলিলে। সেইফালে এয়া ডাঙৰ বাইদেউ আৰু এয়া সৰু বাইদেউ, আমি তিনিওজনী লগতে তুলতুল আছে আমাৰ লগত। তাৰপিছত ভতিজাকেইজনী আছে, এইটো আমাৰ ভাগিন, ভাগিন নহয় নাতি, হয় নাই আমাৰ নাতি। বৰ ধুনীয়া হৈছে আকৌ কচুখিনি। অঁ সেইটো ঢেকীয়াকেইডাল আকৌ দেখি হেৰি নকৰাকৈ পৰা নাই নহয়, ঢেকীয়াকেইডাল বুটলিবই লাগিব। এইয়া ঢেকীয়াকেইডাল বুটলি লৈছোঁ। আকৌ এয়া টিকনি বৰুৱাও আছে, এয়া টিকনি বৰুৱা দুডালো ছিঙি লওঁ। টিকনি বৰুৱা কাটিব লাগিব নেকি? অঁ হেৰি ল'ৰা, তুমি সেই মামা কি ককাই হেৰি আনিলে নলটেঙা, দেখিলা নাই? এইখিনি নলটেঙা আনি থৈছে সেইফালে দেখিছা নাই? আগত এইটো দাঙি আনা, দুইফালে ধৰা। এইখিনি নলটেঙা আহি গ'ল, নলটেঙা আহি গ'ল। এইখিনি নলটেঙা বৰ ধুনীয়া দেই, ওলাইছেহে নলটেঙা। এয়া চুমনিৰ পৰা আমি নলটেঙা বুটলি ল'লোঁ, তাৰপিছত বেতগাজ, চেংমৰা, এইফালে টিকনি বৰুৱা আৰু এয়া ঢেকীয়া। এইখিনি বুটলি দিলে কচু, ইমান ধুনীয়া হৈ আছে কচু থুৰখিনি। এতিয়া গোটেইখিনি লৈ পেলাই এতিয়া আমি ঘৰলৈ যাওঁ। চুমনি মুগা চালোঁ, তাৰপাছত গোটেইকেইজনীয়ে লগ হৈ ঢেকীয়া, নলটেঙা, তাৰপিছত কচুথুৰি সেইবোৰ বুটলি ল'লোঁ। বুটলি লৈ এতিয়া ঘৰলৈ গৈ থাকোঁ। আপোনালোকক মুগা সম্পূৰ্ণ ডাঙৰ হোৱাৰ পৰা পকালৈকে দেখুৱাব পৰা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু মই আগতেও এটা ভিডিঅ' মুগাৰ যেতিয়া পকিবলৈ লৈছিলে তেতিয়া দেখুৱাইছিলোঁ। যিসকলে চোৱা নাই সেইসকলে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আমি তিনিওজনী আকৌ বহুত দিনৰ মূৰত গোট খালোঁ। দেউতাই ৰুই থৈ যোৱা চুমনিডৰা ভাইটিয়ে আকৌ নতুনকৈ আৰম্ভ কৰি মুগা পুহিবলৈ লৈছে। মই কৈছোঁ আপোনালোকক, এইবাৰ সৈতে দুবাৰ সি মুগা পুহিছে, কিন্তু অকলে তাৰ আইডিয়া নাই, লগত আৰু এজন আছে। যোৱাবাৰ প্ৰায় 9-10খনমান মুগা পালে। এইবাৰো মুগাৰ চেহেৰাটো ভালেই দেখিছোঁ। গতিকে কিবা এটা আছে নহয়, কি আহু ধানৰ আহু খেতিৰ আহুকাল, মুগা খেতিৰ কপাল ভাল। গতিকে যদি কপাল ভাল থাকে তেতিয়াহ'লে নিশ্চয় সি ভালেই হ'ব। সিহঁতৰ ভগৱানে কুশলে ৰাখক আৰু ভালকৈ মুগা বাহ উঠক, তাৰে কামনা কৰি আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি তিনিওজনী এনেকৈ লগ হৈ পেলাই এই মুহূৰ্তটো ভাল লাগিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ, ধন্যবাদ। পেডেল চলোৱা।